Hello everyone, good morning, welcome to our channel. আমাৰ আসাম মেপিঙৰ যেটো আমি ভিডিও সিৰিজ কৰি আছিলো আজি আমি কোনখন জিলাৰ বিষয়ে জানিম বিশ্বনাথ জিলাখনৰ বিষয়ে জানিম বিশ্বনাথ জিলাখনৰ বিষয়ে জানিবলৈ হলে আমি বিশ্বনাথ জিলাখন কোনখিনি ঠাইত আছে অসমৰ কোনখিনি ঠাইত অৱস্থিত আৰু বিশ্বনাথ জিলাখনৰ সীমাসমূহৰ বিষয়ে অলপমান আমি জানি ল'ব লাগিব মই ইয়াতে ৰঙা ৰঙেৰে হাইলাইট কৰি দিয়া এই জিলাখনে হৈছে বিশ্বনাথ জিলা আৰু এই বিশ্বনাথ জিলাখন কেতিয়া গঠন কৰা হৈছিল 2015 চনত অলপমান শোণিতপুৰ জিলাৰ পৰা আৰু অলপমান গহপুৰৰ পৰা এটা মই লিখি দিছো শোণিতপুৰ জিলা মহকুমা আৰু গহপুৰৰ কিছু অংশৰে কি কৰিছিল বিশ্বনাথ জিলাখন গঠন কৰা হৈছিল ঠিক আছে তো বিশ্বনাথ জিলাখন 2015 চনত আমাৰ তেতিয়াৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ দিনত গঠন কৰা হৈছিল তো বিশ্বনাথ জিলাখনৰ যদি আমি দিশসমূহ চাওঁ বিশ্বনাথ জিলাখনৰ উত্তৰ দিশত আছে এখন ৰাজ্য সেইখন হৈছে অৰুণাচল প্ৰদেশ বিশ্বনাথ জিলাখনৰ উত্তৰ দিশত আছে অৰুণাচল প্ৰদেশ আৰু বিশ্বনাথ জিলাখনৰ আমি যদি দক্ষিণ দিশে চাওঁ দক্ষিণ দিশে চালে আমি দেখা পাম যে এখন হৈছে গোলাঘাট এখন হৈছে গোলাঘাট আৰু এখন হৈছে নগাঁও আৰু এখন হৈছে নগাঁও ঠিক আছে তাৰ পিছতে বিশ্বনাথ জিলাখনৰ যদি আমি পূব দিশত চাওঁ তেতিয়াহলে দেখিম যে এখন হৈছে লখিমপুৰ জিলা ঠিক আছে এখন হৈছে লখিমপুৰ জিলা যিখন পূব দিশত অৱস্থিত দক্ষিণত কি আছে গোলাঘাট আৰু নগাঁও আৰু যদি পশ্চিম দিশত চাওঁ তেতিয়াহলে আমি দেখা পাম কি থাকিব শোণিতপুৰ জিলাখন আছে অৱস্থিত হৈ আছে ক্লিয়াৰ হল শোণিতপুৰ জিলাখন আছে পশ্চিম দিশত পূব দিশত আছে লখিমপুৰ উত্তৰ দিশত আছে অৰুণাচল প্ৰদেশ আৰু দক্ষিণ দিশত আছে গোলাঘাট আৰু নগাঁও মই এটা অলপমান বেছিক কথা লিখি লৈছিলো 2015 চনৰ 15 আগষ্টত ইতিমধ্যে গৈছে জিলাখন গঠন কৰা হৈছিল তাৰ পিছতে কোনফালে কি আছে ইয়াতে পূবে লখিমপুৰ জিলা তো গুটেখিনি ইয়াতে দিয়া হৈ আছে মই যিখিনি অলৰেডি ক'লোৱে আপোনালোকক এতিয়া আমি বিশ্বনাথ জিলাখনৰ মেপৰ যোগেদি আমি কথাখিনি বিতংকৈ জানিবলৈ চেষ্টা কৰিম পোনপ্ৰথমে বিশ্বনাথ জিলাখনৰ আমি যদি মহকুমা কেইটা চাওঁ মহকুমা কেইটা হৈছে এটা হৈছে বিশ্বনাথ চাৰিআলি আৰু আন এটা হৈছে গহপুৰ মই এটা ৰঙা ৰঙেৰে আপোনালোকক হাইলাইট কৰি দিছিলো দেখিছে এটা হৈছে বিশ্বনাথ চাৰিআলি আনটো হৈছে গহপুৰ তাৰপিছতে আৰু এটা বস্তু আপোনালোকে চাই লওক ব্ৰহ্মপুত্ৰ নদীখন দেখিছেনে বিশ্বনাথ জিলাখনৰ একদম দক্ষিণ দিশেৰে বৈ গৈছে ঠিক যেনেদৰে শোণিতপুৰ জিলাখনৰো দক্ষিণ দিশেৰে ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে ঠিক সেইদৰে বিশ্বনাথ জিলাখনৰো দক্ষিণ দিশেৰে কোনখন নৈ বৈ গৈছে ব্ৰহ্মপুত্ৰ আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে ব্ৰহ্মপুত্ৰ নদীখন যেহেতু দক্ষিণ দিশেৰে বৈ গৈছে সেই কাৰণে বিশ্বনাথ জিলাৰ মাজেৰে অহা যিসমূহ নৈ আছে সেইসমূহ কি নৈ হ'ব ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ অৰ্থাৎ নৰ্থ বেংক ট্ৰিবিউটৰী বুলি আমি জানিম তেতিয়াহ'লে পোনপ্ৰথমে আমি উপনৈ কেইখন জানি লওঁ এখন হৈছে ডিকৰাই নৈ এখন দেখিছে এই ডিকৰাই নৈখনে শোণিতপুৰ জিলা আৰু বিশ্বনাথ জিলাখনক সীমা ভাগ কৰিছে এখন হৈছে ডিকৰাই নৈ তাৰ পিছতে এখন হৈছে ঘিলাধাৰী নদী তাৰ পিছতে এখন হৈছে বুঢ়ী গাং নৈ এই সকলোবিলাক নৈ আহিলে ক'ত পৰিছে দেখিছেনে ব্ৰহ্মপুত্ৰ নদীত পৰিছেহি তাৰ পিছতে এইখন হৈছে বৰগাং নৈ বুঢ়ীগাং বৰগাং বুৰৈ নদী এখন তাৰপিছতে বালিজান নদী এখন হৈছে বালিজান নদী ঠিক আছে ক্লিয়াৰ হ'ল মুখ্য নদীখন হৈছে ব্ৰহ্মপুত্ৰ তাৰপিছতে বালিজান বুৰৈ বৰগাং বুঢ়ীগাং আৰু ঘিলাধাৰী আৰু এখন হৈছে ডিকৰাই নৈ ঠিক আছে ক্লিয়াৰ হ'ল আপোনালোকে তো ব্ৰহ্মপুত্ৰ নদীত যিকেইখন উপনৈ পৰিছেহি আমি সেই গোটেইকেইখন উপনৈৰ বিষয়ে ইতিমধ্যে জানিলো আৰু ইয়াতে মহকুমা গহপুৰ এই গহপুৰত
ভাৰতৰ যেতিয়া ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা আন্দোলন হৈছিল 1942 চনৰ যি আন্দোলন আছিলে ভাৰত ত্যাগ আন্দোলন, সেই ভাৰত ত্যাগ আন্দোলনত দুগৰাকী বিশেষ ব্যক্তি শ্বহীদ হৈছিলে। এগৰাকী হৈছে আমাৰ বীৰ কনকলতা আৰু কনকলতাৰ সহযোগী মুকুন্দ কাকতি। ইয়াতে মই এটা বেচিকটো আপোনালোকক লিখি লৈ আহিছোঁ। আৰু তেওঁলোকৰ জন্ম ইয়াতে হৈছিলে গহপুৰতে। ঠিক আছে, ক্লিয়াৰ হ'ল? তো বিশ্বনাথ জিলাখনৰ যদি মুখ্য পৰ্যটন স্থান কেইটা যদি আমি চাওঁ, মুখ্য পৰ্যটন টুৰিষ্ট লোকেশ্যন কেইটা যদি চাওঁ, বা কি এনেকুৱা টুৰিষ্ট স্পট আছে যিকেইটা আমি জানিব লাগে, এক্সামত আহিব পাৰে, সেইকেইটা কথা যদি আমি জানিব বিচাৰোঁ, তেতিয়াহ'লে পোনপ্ৰথমে আমি জানিব লাগিব বিশ্বনাথ মন্দিৰ। এইভাগ হৈছে বিশ্বনাথ মন্দিৰ, যাক আমি কি বুলি জানো? গুপ্তকাশী বুলিও জানো। এই মন্দিৰভাগ ব্ৰহ্মপুত্ৰ আৰু বৃদ্ধগংগা, এই যে বুঢ়ীগাং বুলি যে পাইছোঁ যে নদীখন যে, সেই বুঢ়ীগাংখনকে বৃদ্ধগংগা বা বুঢ়ীগংগা বুলি কয়। সেই নদীখনৰ সংগমস্থলত অৱস্থিত। কোনখিনিত অৱস্থিত? সেই দুইখন নদীৰ সংগমস্থল, মানে দুইখন নদীৰ লগ খোৱা যোনখিনি লগ খাইছেগৈ, সেইখিনিতে বিশ্বনাথ মন্দিৰ আছে, অৰ্থাৎ বিশ্বনাথ ঘাটত। ঠিক আছে, ইয়াতে বিভিন্ন দেৱ দেৱী, এইখিনি কথা আপোনালোকে ইয়াৰ পৰা চাই জানি ল'ব পাৰিব। তাৰপিছতে আছে নাগশংকৰ মন্দিৰ। নাগশংকৰ মন্দিৰ, এইভাগ হৈছে নাগশংকৰ মন্দিৰ। আৰু এই নাগশংকৰ মন্দিৰ ভাগো ক'ত আছে? বিশ্বনাথ জিলাখনতে আছে। বিশ্বনাথ চাৰিআলিৰ পৰা 15 কিলোমিটাৰ পশ্চিমে সুতীয়া নামৰ গাঁওখনত অৱস্থিত। নাগশংকৰ মন্দিৰ ভাগ কোনখন ঠাইত অৱস্থিত? সুতীয়া নামৰ ঠাইখনত অৱস্থিত। মন্দিৰটোৰ সঠিক ইতিহাস স্পষ্ট নহয়। ইয়াৰ নিৰ্মাণ খ্ৰীষ্টীয় 4ৰ্থ শতিকাত হৈছিল বুলি বিশ্বাস কৰা হয়। কিংবদন্তি অনুসৰি লোহিত বংশৰ ৰজা নাগশংকৰে, কোন বংশৰ ৰজা? লোহিত বংশৰ ৰজা নাগশংকৰে 368 খ্ৰীষ্টাব্দত এই মন্দিৰ নিৰ্মাণ কৰিছিল। ঠিক আছে, এইখিনি কথা ইতিহাসটো আপোনালোকে অলপমান চাই ল'ব, তেতিয়া অলপমান বেছি জানি থ'ব আৰু। ঠিক আছে, কিন্তু নাগশংকৰ মন্দিৰ মূল কথাটো মনত ৰাখিব। নাগশংকৰ মন্দিৰ বা ক'ত আছে? বিশ্বনাথ জিলাত আছে। তাৰপিছত মা কালিয়ানী মন্দিৰ ক'ত আছে? বিশ্বনাথ জিলাত আছে। কোনখন ঠাইত আছে? হেলেমত। ক্লিয়াৰ? হেলেম নামৰ ঠাইখনত কি আছে? মা কালিয়ানী মন্দিৰ ভাগ আছে। তাৰপিছতে এটা বহুত ধুনীয়া পিকনিক স্পট আছে, আপোনালোকে গৈছিলে নাই নাজানো। সেইটো হৈছে নমৰা পিকনিক স্পট। এইটো হৈছে, আৰু এই নমৰা পিকনিক স্পটটো ক'ত আছে? অৰুণাচল আৰু বিশ্বনাথ জিলাখনৰ একদম সীমাত আছে। অৰুণাচলৰ সীমাত আছে নমৰা পিকনিক স্পট। ঠিক আছে, তাৰপিছত এখন চাহ বাগিচা আছে, মোনাবাৰী বা মোনাবাৰী বুলি কয়। বহুতে মোনাবাৰী বুলি কয়, বহুতে মোনাবাৰী বুলি কয়। এইখন হৈছে এছিয়াৰ আটাইতকৈ ডাঙৰ লাৰ্জেষ্ট টি ষ্টেট। ঠিক আছে, এইখন আছে আটাইতকৈ টি গাৰ্ডেন, এছিয়াৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা মোনাবাৰী। মনত ৰাখিব, এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, মষ্ট ইম্পৰ্টেণ্ট। মোনাবাৰী চাহ বাগিচা আছে। মোনাবাৰীৰ চাহ বাগিচাখন হৈছে এছিয়াৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা। আৰু এই চাহ বাগিচাখন কোনে পৰিচালনা কৰে? উইলিয়ামছন মেগৰ গ্ৰুপৰ অন্তৰ্গত মেকলয়েড ৰাছেল ইণ্ডিয়া লিমিটেডে এই চাহ বাগিচাখন পৰিচালনা কৰে। ক্লিয়াৰ হ'ল? তাৰপিছত বিশ্বনাথ ঘাট আপোনালোকে জানেই, ব্ৰহ্মপুত্ৰৰ পাৰত বিশ্বনাথ ঘাট, যাক গুপ্তকাশী বুলি কোৱা হয়, আৰু সেই তাতে বিশ্বনাথ মন্দিৰ ভাগো আছে। ক্লিয়াৰ হ'ল? তো বিশ্বনাথ জিলাখনৰ বিষয়ে জানিব লগা এইখিনিয়ে কথা আছিলে, যিখিনি আমাৰ এক্সাম অৰিয়েণ্টেড এক্সামত আহিব পাৰে, বা যিখিনি বেছিক কথা আমি কোনো এটা এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিলে, অসম চৰকাৰৰ কোনো এটা পৰীক্ষাৰ বাবে প্ৰিপেয়াৰ কৰিলে আমি যিখিনি বেছিক কথা আমি জানিব লাগে, সেইখিনি মই ইতিমধ্যে আপোনালোকক গোটেইখিনি ধুনীয়াকৈ বুজাই দিলোঁ। ঠিক আছে, ইয়াতছে আৰু অধিক কথা যদি জানিব মন আছে, তেতিয়াহ'লে আপোনালোকে গুগলত চাৰ্চ কৰি লওক। কিন্তু ইয়াতকৈ আৰু বেছি জানিব নালাগে, কিয়নো আমি নিৰ্দিষ্ট চিলেবাছ এটা আছে, আমি সেই নিৰ্দিষ্ট চিলেবাছটোৰ ভিতৰত থাকিব লাগে। এক্সামত যিখিনি আহিব পাৰে সেইখিনিয়ে মই ইয়াত শিকাইছোঁ। আপোনালোকে এই ভিডিঅ'টোকে ৰিপিটেডলি 2-3বাৰ চাই দিলে গোটেইখিনি আপোনালোকৰ মনত ৰখি যাব। ইতিমধ্যে আগন্তুক যি আছাম পুলিচৰ ভাইভা আছে, তাতো যিসকল বিশ্বনাথ জিলাৰ পৰা বিলং কৰে, বিশ্বনাথ জিলাৰ হয়, তেওঁলোকে এইখিনি কথা জানি ল'ব, যাতে ভাইভাত আপোনাক সুধি দিব পাৰে। তেতিয়া আপুনি যাতে কনফিউজ নহয় বা নাৰ্ভাছ হৈ পেলাই, নাজানি পেলাই নাৰ্ভাছ নহয়, এই কথাখিনি ক্লিয়াৰ হৈ যাব। ঠিক আছে, তো ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কিবা সুধিব লগা থাকিলে কমেণ্টত লিখক, চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে আমাৰ ভিডিঅ'সমূহ ৰেগুলাৰ বেচিছত পাই থাকে। ঠিক আছে, থেংক ইউ।